নমস্কাৰ সকলোকে গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা যাচিছোঁ। এটা কথা মই আপোনালোক আজি ক'ম বুলি ভাবিছোঁ। মানে কথাটো হ'ল আমি গণতন্ত্ৰ দিৱসটো কোনে কেনেকৈ পাতি আছোঁ, কোনে কেনেকৈ পাতিছে, মন্ত্ৰী MLA হওক, সাধাৰণ ৰাইজেই হওক, কেনেকৈ পাতি আছে চবেই দেখিয়ে আছে। কিন্তু এটা কথা মই কওঁ, আপোনাৰ 1 জানুৱাৰীটো আহিলেই যিটো ফূৰ্তি কৰে মানুহে, যিমান চেলিব্ৰেট কৰে, যিমান পাৰ্টি, একদম খানা চানা মদ ভাং খাই হাহাকাৰ একদম নাচি বাগি 1 জানুৱাৰী আহিলে। কিন্তু স্বাধীনতা দিৱসটো বছৰেকৰ মূৰত সেইটো এদিনেই আহে, আৰু জানুৱাৰীটো এই বছৰেকৰ মূৰত এদিনেই আহে। কিন্তু জানুৱাৰীটো ইমান ভালকৈ যে পাতিবা পায়, এই স্বাধীনতা দিৱসটো কিয় চৰকাৰ ফালপৰাই হওক বা ৰাইজেই হওক কিয় ভালকৈ নাপাতে। সাধাৰণ কেইটামান পতাকাখন উত্তোলন কৰিব, কেইটামান প্ৰসাদ দিব, মাহ কেইটামান দিব, মাহ কেইটামান এমুঠি এমুঠি মাহ দিলে, তাৰপিছত ৰাষ্ট্ৰীয় গীতটো বা জনগণ মন অধিনায়ক গীতটো গালে, মোৰ আপোনাৰ দেশ গালে, গাই খতম, সেইখিনিতে খেলা খতম আৰু নাই আৰু। কিন্তু 1 জানুৱাৰীটো আপোনাৰ 31 ডিচেম্বৰৰ দিনাখনৰ পৰা যি লাগিল, একেবাৰে 1 তাৰিখ শেষ নোহোৱালৈকে ৰাতি পিছদিনাখন পোৱাই যাবগৈ, 2 তাৰিখ পৰি যাবগৈ, তেতিয়ালৈকে শেষে নহয়। কিন্তু এই গণতন্ত্ৰ দিৱসটো আপোনাৰ 9টা বাজিৰ পিছত খেলাই খতম, ক'তোৱে দেখা নাপায়। মোৰ কথাটো আপোনালোকে যদি কোনোবাই ডিমত আছে ক'ব, মোৰ কথাটো যিটো সঁচা ৰিয়েলিটি, যিটো দেখি আছোঁ চকুৱে, মই সেইটোহে কৈছোঁ। আপোনালোকে কথাটো বা চিন্তা কৰি চাব। যদি মই বেয়া কৈছোঁ মোক বেয়াকৈ কমেণ্ট কৰিব, আৰু যদি মোক কথাটো ভাল বুলি ভাবিছে তেতিয়া ভালকৈ কমেণ্ট এটা লিখিব। কথাখিনি কোৱাৰ বাবে কোনোবাই যদি বেয়া পাইছে, তাত মই ক'বলগীয়া একোডাল নাই বাৰু। কিন্তু মোৰ যিটো মনৰ কথা মই দেখি থকাখিনিকে কৈছোঁ। সকলোকে আকৌ লাষ্টত মোৰ ফালৰ পৰা গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা থাকিল। জয় আই অসম, জয় হিন্দ।